দক্ষিণৰ সুপাৰষ্টাৰ বিজয় থালাপতি আৰু বিজয় থালাপতি এতিয়া তামিলনাডুৰ মুখ্যমন্ত্ৰী দক্ষিণৰ ছবি জগতৰ পৰা আহি মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা বিজয় থালাপতি এতিয়া বিৰোধী দলৰ একাংশ ৰাজনীতিকৰ বাবে হৈ পৰিছে মূৰৰ কামৰণি সিনেমাৰ কায়দাৰে বিজয় থালাপতিয়ে আৰম্ভ কৰিছে শাসন আৰু বিজয় থালাপতিৰ এই শাসন ৰাজ কোনো কাৰণত বিৰোধীয়ে মানি ল'ব পৰা নাই তাৰ অন্তৰালৰ কাৰণ এটাই হেয়া হৈছে যে গড় হিচাপত যদি চোৱা যায় তেনেহলে প্ৰায় 2 মাহ অতিক্ৰম কৰিছে বিজয় থালাপতিয়ে মুখ্যমন্ত্ৰী হিচাপে আৰু এই 2টা মাহতে বিজয় থালাপতিয়ে এতিয়া এনে কেতবোৰ কাৰ্যকলাপ এনে কেতবোৰ আঁচনি হাতত লৈছে যি আঁচনিসমূহক লৈ সম্প্ৰতি বিৰোধী চিন্তিত বিৰোধী শংকিত বিৰোধীয়ে মন্তব্য প্ৰকাশ কৰিছে বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত যে যদি বিজয় থালাপতিয়ে এইদৰে গতানুগতিকভাৱে অনাগত 5টা বছৰতো কাম কৰি থাকে তেনেহলে মুখ্যমন্ত্ৰীৰ আসনৰ পৰা পৰৱৰ্তী সময়ত যে বিজয়ক নমাই আন কোনোবাক মুখ্যমন্ত্ৰী পাতিব পাৰিম হেয়া কৰ্ণগছৰ কথা আৰু তেনে পৰিপ্ৰেক্ষিতত সম্প্ৰতি বিষয়টোক লৈ এতিয়া বুকুত কপনি উঠিছে বিৰোধী পক্ষই এতিয়া বেকা আঙুলিৰে ঘিউ উলিয়াবৰ বাবে চেষ্টা আৰম্ভ কৰিছে এই ষড়যন্ত্ৰত দেখিবলৈ পোৱা গ'ল বিজয় থালাপতিৰ টিভিকে দলটো ভংগ কৰাৰ বাবে এক প্ৰকাৰ ষড়যন্ত্ৰত নামিছে যাৰ ফলশ্ৰুতিত টিভিকে দলৰ 15 গৰাকীকৈ বিধায়কক 50 কোটি টকা দি কিনি লোৱাৰ এক প্ৰকাৰ ষড়যন্ত্ৰ ৰচা হৈছিল কিন্তু এইসমূহ কাৰ্যত সম্ভৱপৰ হৈ নুঠিল তাৰ পৰিৱৰ্তে 50 কোটি টকা উৎকুচ যাচিবলৈ যোৱা 3 গৰাকী চেন্নাই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'বলগীয়া পৰিৱেশৰ সূচনা হৈছে তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া লোকলৈ হুলপুতি নিজে মৰে ফুটি নামৰ যি আপ্তবাক্য শাৰী আছে এই আপ্তবাক্য শাৰীক লৈ সম্প্ৰতি বিষয়টোক লৈ চৰ্চা অব্যাহত আছে এই বাক্য শাৰীয়ে এতিয়া প্ৰমাণিত হৈছে তামিলনাডুত কিয়নো এতিয়া টিভিকেৰ দল ভাঙিবলৈ ওলোৱা অন্যান্য বিৰোধী দলৰ ৰাজনীতিকসকলৰ 100 গৰাকী সমৰ্থকে 100 গৰাকী দিগ্গজ নেতাই এতিয়া বিজয় থালাপতিৰ সৈতে হাত মিলাবলৈ সাজু হৈছে 100 গৰাকীকৈ লোকে 100 গৰাকীকৈ নেতৃত্ব পৰ্যায়ৰ অন্যান্য ৰাজনৈতিক দলৰ নেতাই এতিয়া টিভিকে দলৰ সৈতে সামিল হ'বৰ বাবে সাজু হৈছে আৰু টিভিকে দলৰ বাবে আনিবৰ বাবে তেওঁলোকক ধন টকা পইচা দিবলগীয়া হোৱা নাই বিজয়ৰ এতিয়া পাৰ্সনেলিটি বিজয়ৰ ব্যক্তিত্বই এতিয়া দেখুৱাইছে সমগ্ৰ পৰিস্থিতি য'ত দেখিবলৈ পোৱা গৈছে সমগ্ৰ দক্ষিণৰ ছবিসমূহত যেতিয়া নায়কৰ ভূমিকাত অভিনয় কৰে বিজয় থালাপতিয়ে তেতিয়া যিদৰে নায়কৰ ভূমিকাত থাকি মুহূৰ্তৰ ভিতৰতে সকলো সমস্যাৰ সমাধান কৰে বিজয় থালাপতিয়ে ঠিক একেদৰে এতিয়া বাস্তৱ জীৱনতো মুখ্যমন্ত্ৰীৰ দৰে এগৰাকী নায়কৰ আসনত বহি বিজয় থালাপতিয়ে আৰম্ভ কৰিছে এতিয়া নিজৰ কাৰ্যকলাপ যাৰ ফলশ্ৰুতিত 2টা মাহতেই বিজয় থালাপতিয়ে সকলো উলট পালট কৰি দিছে এতিয়া তামিলনাডুৰ পৰিস্থিতি আৰু তামিলনাডুত বিজয় থালাপতিৰ এই আদৰ্শ বিজয় থালাপতিৰ এই কৰ্মোদ্যম আৰু বিজয় থালাপতিৰ এই কাৰ্যকলাপ দেখি অন্যান্য বিৰোধী দলৰ 100 গৰাকী দিগ্গজ নেতাই টিভিকে সমৰ্থন জনাই টিভিকে লগত সামিল হোৱাৰ বাবে মন মেলিছে যাৰ বাবে ইতিমধ্যে ভিতৰি কথা বতৰা আৰম্ভ হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া এটা কথাই প্ৰমাণিত হৈছে যে বিজয় থালাপতিৰ হিপা ছিঙি দিবলৈ বিজয় থালাপতিৰ শাসনৰ বাগজৰি ছিঙি দিবলৈ অথবা শাসনৰ গাদী ভংগ কৰিবৰ বাবে যিসকল বিৰোধী দিগ্গজ নেতাই চেষ্টা কৰি আছিল এতিয়া তেওঁলোকৰ চুৰক মূৰে পোৱাৰ দৰে কাৰ্যকলাপ সংঘটিত হৈছে কিয়নো তেওঁলোকে 50 কোটি টকা একোগৰাকী বিধায়কক দি ক্ৰয় কৰি টিভিকেৰ পৰা তেওঁলোকক লৈ আহিবলৈ খুজিছিল বিজয়ৰ সমৰ্থন কমাই দিবলৈ খুজিছিল আৰু বিজয়ৰ চৰকাৰ পতন কৰিবলৈ চেষ্টা কৰিছিল কিন্তু তাৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গৈছে এতিয়া বিৰোধীৰ 100 গৰাকীকৈ দিগ্গজ নেতা ইয়াৰ ভিতৰত সৰহ সংখ্যক বিধায়কে এতিয়া টিভিকেৰ লগত আৰু বিজয়ৰ নেতৃত্বত কাম কৰিবৰ বাবে উদ্বাউল হৈ আছে যাৰ ফলশ্ৰুতিত সমগ্ৰ বিষয়টোক লৈ এতিয়া দেশজুৰি চৰ্চা অব্যাহত আছে নতুন ৰাজনীতিকে বিজয় থালাপতিৰ এইসমূহ কৰ্মোদ্যমৰ পৰা নতুন কথা বতৰা শিকাৰ যথেষ্ট সমল আছে ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছোঁ বিগাৱাৰৰ ব্ৰেকিং নিউজ জনাই আছোঁ শত্ৰু সৰিয়হ ফুল দেখুৱাইছে বিজয় থালাপতিয়ে এই মুহূৰ্তত কৰি থকা কামসমূহক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে এতিয়া বিৰোধীৰ একাংশ লোকে বিজয়ৰ দল টিভিকে দুৰ্বল কৰাৰ বাবে একাংশ বিৰোধী পক্ষই চেষ্টা কৰিছিল আৰু টিভিকে দুৰ্বল কৰাৰ বাবে চেষ্টা কৰি থকা লোকসকলে টিভিকেৰ 15 গৰাকীকৈ বিধায়কক 50 কোটি টকাৰ কৰিছিল অফাৰ উলুটাই বিজয় থালাপতিয়ে এতিয়া খেলিলে নতুন সমীকৰণ
ৰাজনীতি প্ৰকৃতাৰ্থত বিজয় থালাপতিৰ পৰা শিকাটো জৰুৰী। বিজয়ৰ ৰাজনৈতিক ৰণকৌশল দেখি তছনছ হৈ পৰিল বিৰোধী। যি বিৰোধীয়ে 100 কোটি টকা 50 কোটি টকা এইদৰেই বিধায়ক ক্ৰয় কৰি বিজয় থালাপতিৰ শক্তি কমাবলৈ চেষ্টা কৰিছিল, সেই সময়ছোৱাতেই কিন্তু এটকাও নোহোৱাকৈ বিৰোধী দলৰ AIADMK দলৰ 100 গৰাকী নেতাই বিজয়ৰ সৈতে কাম কৰিবৰ বাবে উদ্বাউল হৈ আছে। প্ৰাক্তন 5জন মন্ত্ৰীও বিজয়ৰ সৈতে TVK দলত যোগদান কৰিবলৈ ইতিমধ্যে কঁকালত টঙালি বান্ধি সাজু বুলি জানিব পৰা গৈছে। প্ৰাক্তন 15জন বিধায়কো বিজয়ৰ দলত চামিল হ'বলৈ সাজু হৈ আছে। AIADMK দলটোৰ কেইবাগৰাকীও নেতা ইতিমধ্যে আহিবলৈ সাজু। এই খবৰে এতিয়া অধিক চৰ্চা লাভ কৰিছে তামিলনাডুত। তামিলনাডুত এতিয়া ৰাজনৈতিকভাৱে বিজয় থালাপতি এতিয়া সকলোৰে হৈ পৰিছে আদৰ্শ। দলক অধিক শক্তিশালী কৰাৰ বাবে যুঁজা চলাই আছে বিজয় থালাপতিয়ে। আৰু এনে যদি ৰাজনৈতিক প্ৰতিভাৰে সুস্পষ্ট পৰিপুষ্ট কোনো নেতা যদি TVK লৈ আহে, তেনেহ'লে বিজয় থালাপতিয়ে কৰিব স্বাগতম। এতিয়া বিৰোধীক সৰিয়হ ফুল দেখুৱাইছে নিজৰ কৰ্মৰ জৰিয়তে, নিজৰ ব্যক্তিত্বৰ জৰিয়তে এইগৰাকী দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় থালাপতিয়ে। আৰু বিজয় থালাপতিয়ে এই কাৰ্যকলাপ দেখুওৱাৰ পাছত সম্প্ৰতি বিষয়টোক লৈ তুমুল চৰ্চা অব্যাহত আছে। ওলোটাই বিজয় থালাপতিয়ে এটা নতুন সমীকৰণ খেলিছে আৰু ৰাজনৈতিক সমীকৰণ খেলা এই বিজয় থালাপতিৰ কাৰ্যকলাপক সকলোৱে সন্তুষ্টিৰে গ্ৰহণ কৰাৰ বাতৰি আহি পৰিছে। যি সময়ত বিজয় থালাপতিৰ বাবে এতিয়া বিৰোধী পক্ষৰ একাংশৰ চকুত নাই ঘুমতি, সেই বিজয় থালাপতিয়ে এতিয়া কোনো ধনৰ বিনিময় নোহোৱাকৈ দিগ্গজ নেতাক কৰিব পাৰিছে আকৰ্ষণ। আৰু যিকোনো মুহূৰ্তত বিজয় থালাপতিৰ TVK দলৰ সৈতে চামিল হ'ব পাৰে বহু দিগ্গজ নেতা। এই বাতৰিয়ে তামিলনাডুত এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু বিজয় থালাপতিৰ দলৰ 15 গৰাকী বিধায়কক 50 কোটি টকা দি কিনিবলৈ বিচৰা 3 গৰাকীক গ্ৰেপ্তাৰ কৰিছে চেন্নাই আৰক্ষীয়ে তদন্ত ক্ষিপ্ৰতাৰে অব্যাহত ৰাখিছে।